কাটা হৈছে আহিব লাগে আপুনি বাস আপুনি যুক্তি হোৱাকৈ এটা কথা ক'ব পৰা নাই देश को राम राज्य बनेगा नहीं तो ये लोग হিমাচল প্ৰদেশত যেতিয়া 2014 হ'ল हर रोज मार के बद करके खाएगा বিক্ৰী হলে কিন্তু নুপুহিলে হয় কাৰণ গৰু পুহিলে তাতে কিন্তু খৰচ আছে এই খৰচ লাগি থাকে মানুহে তার এটা হিসাব থাকে এটো এটা মানে মিডল ক্লাস মানুহৰ হিসাব 5টা গৰু পুহিছে বছৰত বিকিব 2-2.5 লাখ টকা পাব এটো এটা হিসাব থাকে কিন্তু যেতিয়া আপুনি বিক্ৰী নহব হ্যাঁ তেতিয়া কিন্তু নুপুহে আপুনি চাব এই কথাটো আপুনি চাব এইখিনি মই এটা কথা সুধিছো যে হিন্দু মানে গৰু খা বুলি বিক্ৰী কৰে নেকি ৰব আপোনাৰ যদি গৰু কিনে আপোনাক হিন্দু মানুহসকলে কয় যে তই গৰুটো খাবি যা তাতে মই বিকিছো এনেকুৱা কয় হেনেকেতো নাজানে বিক্ৰী নহয় কিয় আজকালি নহল কিয় কালি বিক্ৰী নহল কিয় উজনি অসমৰ পৰা কিয় নিউজ আপুনি চাব শুনক এই কথাটো বেচাকে বন্ধ হ'ব লাগে বাস গোমাটি মানে হেৰি হ'ব ৰক্ষা হ'ব কথাবিলাক মই এটা কথা কৈছো বন্ধ হ'ব লাগে এই যে এটা মানে এই ৰাজ্যখনত আৰু গোদান পঠা আছিল এটা বিতৰ্কৰ মাজত ঘুমাই দি অস্থিৰ কৰি ৰখাৰ এইটো এটা আহিলা নহয় নহয় আপোনালোকে চাব এটা বিজনেছৰ ভাল কাম হৈছে সেইকাৰণে মই ক'ব নিবিচাৰো যে খামেই বুলি কাৰণ গৰু মাংস নাখালে যে জীয়াই নাথাকে তেনেকুৱা নহয় এইটো বাধ্যবাধকতা নাই কিন্তু যেনেবা আমাৰ বহুতে নাখায় ডায়াবেটিছ থকা মানুহে নাখায় চাব নাখায় বা ইউৰিক এচিড থকা মানুহে নাখায় চাব মাংসই নাখায় কোনো মাংসই নাখায় কাৰণ মাংস খোৱাটো হেৰি চাব কথাবিলাক এই কথাবিলাক যে খাবই লাগিব তেনেকুৱা কোনো কথা নাই নাখাব না নাখালে ভালে পাম আমাৰ এটা ভাতৃত্ব থাকিব নহয় আপোনাৰ শুনক আপোনাৰ মাজত মই কিন্তু আপোনাৰ মাজত কথা নকওঁ মানে মই ভাতৃত্ব তেতিয়া থাকিব আপুনি নাখাব না ভাল লাগিব নহয় আপোনাৰ পৰা আপুনি মই খাম নে নাখাম মই বুজি পাম কিন্তু মই কৈছো যে এই কথাটো মই আপুনি বেয়া নাপাব আপুনি চাব আপুনি এটা মানে হেৰি লওক মানে এনেকুৱা আদৰ্শ হওক যে আজিৰ পৰা নুৰজামান লাগৰ কৈছে মই গৰু আদৰ্শ নহং নহয় মোৰ আদৰ্শ মোৰ তাত আছে তো মোৰ আইডিয়লজি আছে তো গৰু খাবই তাৰ মানে কি আদৰ্শ আপোনাৰ মই খাম মই বুজি পাম আপুনি খাবই নেকি মই খাম আরে খাবই কি তার বলেই তো হবে না গরু খাবই কি তার না আর বন্ধ করলে গরু খাবই তার না ইসলাম আপনি কি ভাতৃত্ববোধৰ কথা কয় ককচোন কক কোনে আপনি যে ভাতৃত্ববোধ কয় যে হিন্দু মুসলমান ভাই ভাই বুলি আরে খাদ্যৰ লগত কি কথা আছে ভাই আরে ভাই মোৰ ধৰ্ম আপুনি গাহৰি খায় আমি ৰখাইছো মোৰ আস্থা থাকে মোৰ ধৰ্ম দেখা ধানিছে গাহৰি খাওক মোৰ পৰম্পৰা দেখা ধানিছে আৰু আপুনি কৈছে হিন্দু মুছলিম ভাই ভাই মই গৰু খামে খাব মোৰ ইচ্ছা আপুনি মানা কৰিলে বাদ আপুনি খাব আৰু মই চুপচাপ বহি থাকিম মই এইভাবে কৈছো যে নচলো নহয় মদিসৰত কৈছো যে গোমাতাক ৰাষ্ট্ৰমাতা স্বীকৃতি দিয়ক আৰু গো হত্যাকাৰী বধ কৰে আপুনি কিন্তু এবাৰে ক'ব পৰা নাই যে একদম মই কিছু অল ওভাৰ ইণ্ডিয়াৰ কথা কৈছে কিন্তু মই কৈছো যে নৰ্থ ইষ্টত মেঘালয় অৰুণাচল নাগালেণ্ড মিজোৰাম এটা ভাৰতবাসী মই ভাৰত এই দেৱভূমিৰ এখন ভাৰত ভূমি এখন তীৰ্থভূমি এখন ৰামৰ ভূমি এখন সাধুসন্তৰ ভূমি মই এই ভূমিত থাকোঁ মই অসম অৰুণাচল বুলি নহয় মই গোটেই ভাৰতবৰ্ষৰ মই বাসিন্দা মই পৰম পিতা পৰমেশ্বৰৰ মই অংশ আপুনি কেছটো গম পাইছেনে মই সেইভাবে কৈছোঁ যে যদি ভাৰতবৰ্ষত যদি সম্পূৰ্ণৰূপে গো মাতাক ৰাষ্ট্ৰৰ স্বীকৃতি দিয়ে অসম বুলিয়ে নহয় ভাৰতবৰ্ষৰ ক'তো চুকে কোণে অলিয়ে গলিয়ে গাঁৱে ভূঞে চহৰে নগৰে যোনে হত্যা কৰে তাক বধ কৰিবলৈ এখন আইন আনিব দিছোঁ আৰু মুকলিভাৱে তেওঁলোকক আইনটো আনিব এইটো কেবিনেটৰ কথা কেবিনেটে দেখা যাব পাৰ্লিয়ামেণ্টে কি কৰে এইটো পিছৰ কথা কিন্তু এতিয়া আপুনি এটা কথা কওক অনুৰোধ জনাইছোঁ ঠিক আছে আপুনি লেটাৰ লিখক আপুনি লেটাৰ লিখক প্ৰাইম মিনিষ্টাৰ লৈ এইটো কথা নাই কিন্তু আপোনাৰ পৰা এটা কথা কৈছো আপুনি এতিয়া কওক যে আপোনাৰ পৰা নহয় এটা কথা আপুনি কওকচোন এক মিনিট দাদা না এক মিনিট নুৰুজামাল দা মোৰ বিশ্বাস আছে নহয় নুৰ ইছলাম দা মোৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত মোৰ বিশ্বাস আছে আৰু আস্থা আছে মই তেওঁক মই পাইছিলোঁ মানে কলেজীয়া দিনেই হওক বা তেওঁৰ ৰাজনৈতিকভাৱে তেওঁ যেতিয়া আগুৱাই গৈছিলে হিতেশ্বৰ শইকীয়াৰ যেতিয়া তেওঁ মানে সান্নিধ্যত আছিলে সেই সময়তো মই তেওঁক মই পাইছিলোঁ তেওঁ মোক ভালকৈ যেনে মই তেওঁক জানো যদিও তেওঁৰ লগত মই এতিয়া অহা যোৱা মই নকৰোঁ কাৰণ মোৰ লাইনটো হৈছে সাধুসন্তৰ লাইন আৰু তেওঁ ৰাজনীতিৰ লাইন আৰু আমি এইখিনি আমি থাকিবই লাগিব যে মই ধৰ্মৰ কাৰণে কৈছোঁ তেওঁ ৰাজনীতি কৰক আমাৰ ৰাজ্যখন আমাৰ দেশখন প্ৰগতি আৰু অগ্ৰগতি নিব লাগিব মোৰ আজিৰ এই টকশ্ব'ৰ পৰা যেতিয়া আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া টকশ্ব'ত দেখিব তেওঁ চাব এক মাহৰ ভিতৰত গো মাতাক ৰাজ্য মাতাৰ পিছত স্বীকৃতি দিব 2026 ইলেকশ্যনৰ আগে আগে আৰু এনেকুৱা এখন কঠোৰ আইন আনিব যিয়ে গো মাতা নদীক হত্যা কৰে তাক ৰাজহুৱা স্থানত আপুনি নাভাবিব যে প্ৰতিটো ক্ষেত্ৰতে লটো কৰিব মই চৰকাৰে অনুৰোধ জনাইছোঁ আৰু সকলোকে কৈছোঁ যে বিজেপি আৰু আপুনি যে তেতিয়া আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পুনৰ আৰু শক্তিশালীভাৱে অসম তথা ভাৰতৰ কথাটো হ'ল আপুনি এবাৰ কওক যে আজি আপুনি এবাৰ আমি যে
আপুনি এবাৰ কওক যে অসম চৰকাৰে নিষিদ্ধ কৰক, কিন্তু আপোনাৰ যিটো সনাতনী হিন্দু সুৰক্ষা সেনা নহয় জানো, সনাতনী আৰ্মি যিয়ে নহওক, আপুনি আপোনালোকৰ তৰফৰ পৰা কওক যে মিজোৰাম, মই এটাই মই গোটেই আপুনি মিজোৰাম, নাগালেণ্ড, অৰুণাচল, মেঘালয় এই 4টা ষ্টেটত বন্ধ হ'ব লাগে বুলি, আৰু এইটো কাৰণে আপুনি কি ষ্টেপ ল'ব, এইটো কাৰণে আপোনালোকৰ তৰফৰ পৰা কি এইটো এটা কোৱা ন, এইটো ক'ত মানে পানী আছে নহয়, মই জ্ঞানখিনি ইমানতে মই ৰাখি সীমাবদ্ধ মই কৰিব মই বিচৰা নাই। এতিয়া আমি যিটো ধ্যানৰ মাধ্যমেৰে যি জ্ঞান আহৰণ কৰোঁ, আমি যিটো পৰম পিতাৰ আমি অংশ পৰমে সৃষ্টি কৰিছোঁ, হয়তো মোৰ আজি অসমৰ কোনোবা এটা অঞ্চলত মই ভূমিষ্ঠ হৈছিলোঁ মাতৃগৰ্ভৰ পৰা, এইবিলাক শুনক, এইটো আপুনি আমি ইয়াত কথা পাতিব আহিছোঁ, আপোনাৰ যিটো তথ্য আপুনি কি আহৰণ কৰিছে আপুনি ৰাখক, আপুনি বেলেগ এটা চোত আপোনাৰ যি আহৰণ কৰিছে দিব, আমি চাম তেতিয়া, আপুনি কৈ থাকক আমি চাম। আজি যিটো কথাটো আপুনি এবাৰ কওক, যিহেতু আপুনি গোটেই ভাৰতবৰ্ষলৈকে একেলগে এইটো বিস্তাৰ কৰিব নোৱাৰিব, আপুনি নৰ্থ ইষ্ট হয় কওক। কুৱাৰ ভিতৰত থকা ভেকুলীয়ে এটা পুখুৰীৰ কিমান মানে পৰিসৰ, বা এখন বিলৰ কিমান পৰিসৰ, বা এখন মানে নদীৰ কিমান পৰিসৰ, আৰু সাগৰৰ কথা আপুনি চিন্তা কৰিবই নোৱাৰে। আপোনালোকে এতিয়াও সেই কুৱাৰ ভিতৰতে সেই কুৱাৰ ভেকুলী আছে, আপুনি কেছটো গম পাইছে নহয়, আপুনি এজন মহাসাগৰ, জ্ঞানৰ মাধ্যমেৰে আপুনি আহৰণ কৰক। আৰু আমি ইয়াত কিন্তু আপোনাৰ পৰা মই কিন্তু জ্ঞান ল'ব অহা নাই, আপোনাক মই জ্ঞান দিব অহা নাই, আপোনাৰ পৰা ল'ব অহা নাই। মই আপোনাক কৈছোঁ যে যিহেতু আপুনি গোটেই ভাৰতবৰ্ষলৈ এই হঠাৎকে এইটো বিস্তাৰ কৰিব নোৱাৰিব, চৰকাৰে কেতিয়া ল আনিব, কেতিয়া কি কৰিব, আপুনি এটা কথা কওক যে নহয়, আপুনি কথা শেষ কৰিব দিব নহয়, আপুনি শুনক, আপুনি এই কথাটো কওক যে নৰ্থ ইষ্টত গো হত্যা বন্ধৰ ক্ষেত্ৰত আপুনি কালিৰ পৰা কি ভূমিকা ল'ব, এই কথাটো কৈ যাওক, যে এই 4টা এই কথাটো কৈ যাওক, নোৱাৰে আপুনি ক'ব, মানে আপুনি ইয়াত সেইকাৰণে ক'ব পাৰিব এইটো অকল টাৰ্গেটটো হ'ল মুছলমান, অকল টাৰ্গেটটো হ'ল মুছলমান, সেইকাৰণে ক'ব পাৰিছে, কিন্তু তাত ক'ব নোৱাৰে, কাৰণ আপুনি মুখ্যমন্ত্ৰীক সুধিব, শুনক চিএৰ সময়ত আমি দেখা পাইছিলোঁ নহয়, আপুনি নোৱাৰে, আপুনি কোনো ক্ষেত্ৰতে নাগালেণ্ডত গো হত্যা বন্ধ কৰিব নোৱাৰে, কুৱাৰ ভেকুলী, আপুনি কুৱাৰ ভেকুলী, আপুনি সেই কুৱাৰ সেই পানীখিনি সীমাবদ্ধ আছে, আপুনি কি জানিব, আপুনি মহাসাগৰ, মইতো জানো আপুনি বহুত মহাসাগৰ, কিন্তু আপোনাৰ তথ্য ল'ব অহা নাই, কিন্তু আপুনি এইটো ক'ব নোৱাৰে, আপুনি নোৱাৰে, আপুনি এইখিনি দমে নাই, নোৱাৰে, আপুনি নৰ্থ ইষ্ট ভাৰতবৰ্ষটো বাদ দিয়ক, গোটেই ভাৰতবৰ্ষটো বাদে দিয়ক, আপোনাৰ দম নাই, 4টা ষ্টেটৰ কথা এবাৰ ক'ব, যদি দম আছে কৈ থাকক, নোৱাৰে আপুনি, আপুনি নোৱাৰে, অকলে ভিতৰ বিতৰ্কটা হৈছে, আহিব লাগে, আপুনি বাছ সেইটোৱে, আপুনি যুক্তি হোৱাকৈ এটা কথা ক'ব পৰা নাই, হিমাচল প্ৰদেশত যেতিয়া 2014 হ'ল, हर रोज मार के बंद करके खाएगा, वो बोल रहे हैं गौ माता को खाएगा, नंदी को खाएगा, कोई कानून नहीं, इसलिए हम बोल रहे हैं पूरा देश में, ठीक है, आप देशवासी से बोलिए, लेकिन इसके साथ सेवन सिस्टर को भी बोलिए, असम का नजदीक है, हमारा असम से बंटवारा हुआ है, उनसे भी बोलिए, नागालैंड को बोलिए, मिजोरम को बोलिए, अरुणाचल मेघालय को बोलिए, दम है आपका, दम है, नहीं बोल सकते आप ऐसे ही बोल सकते, ऐसा ही बोल सकते, आप नहीं सकते क्योंकि आपका उतना दम नहीं है, क्योंकि नागालैंड में आप गो रक्षा करेगा, आप बंद नहीं कर सकते, बंद नहीं कर सकते। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।